নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি ফাইনেলি বিশেষ দিনটো আহি পালে 8 আগষ্ট আৰু মই আচলতে মোৰ এনাৰ্জি ফিল্ড এই এনাৰ্জি ৱৰ্ল্ডত নহালৈকে মই আজিৰ এই বিশেষ দিনটোৰ কথা জনা নাছিলোঁ যে আজিৰ দিনটো যে ইমান বিশেষ 8 আগষ্ট অৰ্থাৎ 8 পৰ্টেল হয়তো আপোনালোকে বহুতে নিজৰ ইউটিউব বা ফেচবুক বা এনেকুৱা নিজৰ ছ'চিয়েল প্লেটফৰ্মত 8 পৰ্টেলৰ বিষয়ে শুনিছে মই আপোনাক থুলমূলকৈ কওঁ যে 8 পৰ্টেলটো কিয় ইমান বিশেষ বা বছৰটোৰ চবতকৈ বিশেষ দিন কিয় হয় কাৰণ আজি আৰ্থ মানে পৃথিৱী সূৰ্য আৰু চিৰিয়াছ ষ্টাৰ যোনটো ছ'লাৰ ছিষ্টেমৰ এটা বেলেগ গেলেক্সিৰ পৰা এটা ষ্টাৰ থাকে যোনটো স্পিৰিচুৱেল ষ্টাৰ বুলিও কোৱা হয় যোনটো 23 টাইমছ অফ ছান আমাৰ সূৰ্যৰ যোনটো শক্তি তাতকৈ 23 গুণ বেছি শক্তি লৈ সেই চিৰিয়াছ ষ্টাৰে আমাৰ গোটেই পৃথিৱীখনত আজি এনলাইটেনমেণ্ট কৰে বা সেই শক্তিটো দিয়ে সেইবাবে আজিৰ দিনটো মেনিফেষ্টেশ্যনৰ কিং ডে বুলি কোৱা হয় সেইকাৰণে আজি আপোনালোকে নিজৰ মেনিফেষ্টেশ্যন উইচেছবিলাক যদি কৰে তেতিয়াহ'লে আপোনাৰ বহুতখিনি আপোনাৰ মেনিফেষ্টেশ্যন সম্পূৰ্ণ হ'ব আজি সেইবাবে আজিৰ দিনটো ধুনীয়াকৈ আপোনালোকে 8টা উইচ লিখিব আৰু ইউনিভাৰ্ছ বা আপুনি ভগৱান যাক মানে নিজৰ শক্তি বা আপুনি যাক সেৱা কৰে পূজা কৰে তেওঁৰ ওচৰত ৰাখিব আৰু সোনকালে আপোনালোকৰ এই উইচবোৰ পূৰণ হওক মই তাকে আশা কৰিলোঁ নমস্কাৰ